দিব যাম এতিয়া গধূলি দিব যাম। কাম কিন্তু একোৱে হোৱা নাই, এই বিচনা উঠাৱাই নাই। এই বাইদেউহঁতে ভাত খালে, কুকুৰক ভাত দিছে, মোৰ একো কামেই হোৱা নাই। এই জংঘল ইফালে জংঘল গোসাঁই চাকিও দিয়া নাই। এইফালে বাঁহী বাচন ওলাই থৈছোঁ, 3টাই বাজিলে, বাঁহী বাচন ওলাই থৈছোঁ দেখিছা। এইফালে বৰষুণ পৰি আছে, এইফালে পানী নাই গা ধুবৰ কাৰণে দেই। গোসাঁই চাকিও দিয়া নাই, ৰুমো চাফা কৰা নাই, বিচনাও উঠোৱা নাই। এতিয়া মোৰ ভোকহে লাগিছে। এইখিনি ৰাতিপুৱা বুট খাইছিলোঁ, ৰাতিপুৱা বনাইছিলোঁ মাহৰ দালি দেই, এতিয়া মোৰ ভাত খাওঁ লাগিছে আৰু মাহৰ দালি। এয়া ৰাতি বুটৰ দালি বনাইছিলে, এয়া আজি খাম দুপৰীয়া। এতিয়া খাবৰ কাৰণে ৰেডি কৰিম, এইকেইখন কৰিলোঁ। বাপাও কিবা হৈছে, চাদৰ এখন কৰিব খুজিলে ইমান টোপনি লাগে। আজি 1 মাহমান হ'ল, 1 মাহ 1.5 মাহ হ'ল এই কাপোৰ কিনিছোঁ। আজি দিব যাম আৰু আজি শেষ কৰিলোঁ, দিব যাম। কিন্তু বাহিৰ ঘৰৰ সাৰা নাই। এই চাওক, ৰাতি চাউল বাচিছিলোঁ, এয়া এইদিনা লেতেৰা চাওক, গোটেই লেতেৰা ঘৰ চাওক, বাৰান্দাখন চাওক, বাৰান্দাও চাফা কৰা নাই দেখিছে। এইফালে বৰষুণো পৰি আছে, গা ধুব পানীও নাই, বাৰান্দাৰ অৱস্থাই নাই। এতিয়া মই গা ধুম না ভাত খাম না চাকি দিম না কি কৰিম। এখন বিচনা সেই জংঘল, এইটো ঘৰটোতো আৰু চাবই নালাগে, গোহালিৰ ঘৰ মানে মিয়া বস্তিৰ ঘৰ এইবিলাক দেখিছেনে। একদম মানে ইমান এলেহুৱা হ'লোঁ, মানে এলেহুৱা নহয়, খুব টোপনি লাগে। ইমান টোপনি লাগে কিয় বা শুবই নোৱাৰে। এই বিচনাখন উঠাব আছে, একদম এই বিচনাখন মই এতিয়া ৰাতিহে উঠাম আৰু মই এতিয়া যাওঁ, গা ধুম, কি কৰোঁ আৰু বাই বাই, এতিয়া সামৰণি মাৰোঁ, বাই বাই।